নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ হোলী উৎসৱ অৰ্থাৎ দোল পূৰ্ণিমা সমাগত। দোল পূৰ্ণিমাৰ দিনাৰ আগতে আপুনি যদি আপোনাৰ ঘৰলৈ এই 7টা বস্তুৰ যিকোনো এটা বস্তু যদি আপুনি আপোনাৰ ঘৰলৈ লৈ আনিব পাৰে, তেতিয়া আপুনি বিশ্বাস কৰক, ভগৱানৰ ওপৰত, আই লক্ষ্মীৰ ওপৰত আপোনাৰ ঘৰখনত ধন টকা ধান চাউলৰ কেতিয়াও অভাৱ নহ'ব। সকলো সমস্যাৰ পৰা লক্ষ্মী দেৱীৰ কৃপাত আপুনি মুক্ত হ'ব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত কি বস্তু আপুনি দোল পূৰ্ণিমা অৰ্থাৎ ফাকুৱা অৰ্থাৎ হোলী উৎসৱৰ আগতে আপোনাৰ ঘৰলৈ আনিব পাৰিলে অত্যন্ত শুভ, তাৰ ওপৰত ভিত্তি কৰি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যিসকলে মা লক্ষ্মীৰ কৃপা লাভ কৰিব বিচাৰে, দোল পূৰ্ণিমাৰ আগতেই এইকেইটা বস্তু আপুনি অনাটো জৰুৰী আপোনাৰ ঘৰলৈ। তেনে ক্ষেত্ৰত লক্ষ্মী দেৱী আৰু ভগৱান শ্ৰীকৃষ্ণ খুবেই প্ৰসন্ন হ'ব আৰু আপোনাৰ ঘৰলৈ অহা সকলো বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব। আপুনি আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব। ধন টকা ধান চাউলৰ আপোনাৰ ঘৰত অভাৱৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবে আপুনি চেষ্টা কৰিব, পৰাপক্ষত আপুনি এবিধ বস্তু হ'লেও আনিবৰ বাবে চেষ্টা কৰিব। যদি আপুনি আনিব বিচাৰে, তেতিয়া আপুনি গোটেই 7টা বস্তু আপোনাৰ ঘৰলৈ আনি ৰাখিব পাৰে। ইয়াৰ ফলত আপুনি কম দিনৰ ভিতৰতে ইয়াৰ সুফল পাবলৈ সক্ষম হ'ব। গতিকে প্ৰিয় দৰ্শক, আপোনালোক সকলোকে অনুৰোধ, আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্ট ছেকশ্যনলৈ যাওক। ভক্তি মনেৰে আপুনি সঁচা হৃদয়েৰে লক্ষ্মী দেৱীৰ নাম কমেণ্ট ছেকশ্যনৰ জৰিয়তে স্মৰণ কৰিব, জয় লক্ষ্মী মা বুলি। লগতে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, দোল পূৰ্ণিমাৰ দিনটো বিশেষ মহত্ব আছে। এই দিনটোত আপুনি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিলে সুফল পাবলৈ সক্ষম হ'ব। ফাগুন মাহ ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় মাহ। গতিকে আপুনি যদি এই ফাগুন মাহৰ দোল পূৰ্ণিমা উৎসৱৰ দিনা আপুনি যদি আনিব পাৰে এইকেইটা বস্তু, তেতিয়া আপোনাৰ ঘৰখন খুব কম দিনতে উন্নতি হ'ব। ভগৱান শ্ৰীকৃষ্ণ লক্ষ্মী দেৱীৰ কৃপাত সকলো বিপদ বিঘিনি অপায় অমংগল, টকা পইচাৰ সমস্যা ঘৰৰ পৰা দূৰ হৈ পৰিব। কম দিনতে আপুনি চমৎকাৰীভাৱে উন্নতি হ'বলৈ সক্ষম হ'ব। লক্ষ্মী দেৱীক ধন ঐশ্বৰ্যৰ দেৱী বুলি কোৱা হয়। লক্ষ্মী দেৱীৰ কৃপাত যিখন ঘৰৰ ওপৰত থাকিব, সেইখন ঘৰত কেতিয়াও ধন টকাৰ অভাৱ দেখিবলৈ পোৱা নাযায়। আজিৰ ভিডিঅ'টোত আমি দোল পূৰ্ণিমাৰ দিনা আনিবলগীয়া 7টা বস্তুৰ বিষয়ে ক'ম। এই 7টা বস্তু আপুনি পৰাপক্ষত আনিবলৈ চেষ্টা কৰিব। যদি 7টা বস্তু আনিবৰ বাবে আপোনাৰ সামৰ্থ্য নহয়, তেতিয়া আপুনি এটা হ'লেও বস্তু আনিবৰ বাবে চেষ্টা কৰিব দোল পূৰ্ণিমাৰ আগত বা দোল পূৰ্ণিমাৰ দিনা। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক, দোল পূৰ্ণিমাৰ আগত আপুনি কি বস্তু অনাটো খুবেই শুভ। আহক আমি তাৰ বিষয়লৈ আগবাঢ়ো। দোল পূৰ্ণিমাৰ আগতে এই 7টা বস্তু ঘৰলৈ যিসকল ব্যক্তিয়ে আনিব পাৰে, সেইসকল ব্যক্তিৰ ঘৰত আই লক্ষ্মীৰ আগমন হ'ব। পৰিয়ালত সুখ সমৃদ্ধি বজাই ৰাখিবলৈ আই লক্ষ্মীৰ কৃপা অৰ্থাৎ আশীৰ্বাদ লাভ কৰাটো খুবেই জৰুৰী। দোল পূৰ্ণিমাৰ দিনা এই উপায়সমূহ অৱলম্বন কৰক, আপুনি অতি কম দিনতে উন্নতি হ'বলৈ সক্ষম হ'ব। ফাগুন মাহৰ পূৰ্ণিমা দোল পূৰ্ণিমা উৎসৱ উদযাপন কৰা হয়। ইয়াক দোল পূৰ্ণিমা বুলি কোৱা হয়, কিয়নো ই পূৰ্ণিমা তিথি দোল পূৰ্ণিমা। এই বছৰত 2025 বৰ্ষৰ দোল পূৰ্ণিমা তিথি পৰিছে 14 মাৰ্চ তাৰিখে। এই দিনটো অত্যন্ত শুভ দিন বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। ৰঙৰ উৎসৱ হোলীৰে সকলোৰে জীৱনলৈ পোহৰ আৰু সুখ সমৃদ্ধি কঢ়িয়াই আনিব। আপুনি এই উপায়কেইটা অৰ্থাৎ এই বস্তুকেইটা আপুনি ঘৰলৈ যদি আনিব পাৰে, সুখ সমৃদ্ধিৰে ঘৰখন ভৰি পৰিব।
আই লক্ষ্মীৰ কৃপা অৰ্থাৎ আশীৰ্বাদ প্ৰাপ্ত কৰিব পাৰিব বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। তেন্তে প্ৰিয় দৰ্শক, এই 7 পদ বস্তুনো কি আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰতে হৈছে আপুনি বহু চেষ্টা কৰাৰ পাছতো জীৱনত যদি সফলতা অৰ্জন কৰিব পৰা নাই, তেন্তে বাস্তু দোষৰ আঁৰৰ এটা কাৰণো হ'ব পাৰে। দৌল পূৰ্ণিমাৰ আগত আপুনি এনে সমস্যাত ভুগিলে এটা ধুনীয়া তোৰণ আনি বা সাজি আপুনি বাস্তু দোষ অতিক্ৰম কৰিবলৈ ঘৰৰ প্ৰৱেশদ্বাৰত ৰাখক। ইয়াৰ প্ৰভাৱ আপোনাৰ জীৱনত থকা আপোনাৰ ঘৰত থকা বাস্তু দোষ কটা যাব, অৰ্থাৎ দূৰ হৈ পৰিব বাস্তু দোষ। আপুনি এটা ধুনীয়া তোৰণ আনি বা সাজি ঘৰত ৰাখিব পাৰে আপোনাৰ মুখ্য দুৱাৰত। তেনে কৰাটো শুভ। তেনে কৰাৰ ফলত বাস্তু দোষ ঘৰৰ পৰা আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। 2 নম্বৰতে হৈছে ঘৰৰ উত্তৰ পূব ফালে এটা আপুনি একুৰিয়াম আনি ৰাখিব পাৰে। এই দিশটো কুবেৰৰ স্থান বুলি গণ্য কৰা হয়। ইয়াৰ ফলত পৰিয়ালটোলৈ সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। দৌল পূৰ্ণিমাৰ আগতে আপুনি এটা একুৰিয়াম ঘৰলৈ অনাটো অত্যন্ত শুভ। ইয়াৰ ফলত ধনৰ আগমনৰ পথ মুকলি হৈ উঠিব। ধন টকা পইচা আপোনাৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিব। এনে ক্ষেত্ৰত আই লক্ষ্মীৰ আগমন ঘটিব আপোনাৰ ঘৰলৈ, যাৰ ফলত ঘৰত টকা পইচাৰ সমস্যা দূৰ হৈ পৰিব। অভাৱে আপোনাক কেতিয়াও আমনি নকৰিব। সেইবাবে আপুনি এই বস্তু আনিবৰ বাবে চেষ্টা কৰিব। এইবাৰ জানো আহক আমি 3 নম্বৰৰ বস্তুটোৰ বিষয়ে। 3 নম্বৰতে হৈছে জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ উপদেশ অনুসৰি আপুনি দৌল পূৰ্ণিমাৰ আগত ঘৰত বাঁহ গছ ৰোপণ কৰাটো জৰুৰী। বাঁহ গছবোৰক সৌভাগ্যৰ বৃদ্ধি কৰে বুলি কোৱা হয়। এই গছে নেতিবাচক শক্তি আঁতৰ কৰে আৰু পৰিয়ালৰ সকলো সদস্যক স্বাস্থ্যৱান কৰি ৰাখে। সেইবাবে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি বাঁহ গছ নাই, তেন্তে আপুনি দৌল পূৰ্ণিমাৰ আগত বাঁহ গছৰ পুলি আনি ৰোপণ কৰিব পাৰে। তেনে ক্ষেত্ৰত ঘৰত থকা নেতিবাচক শক্তি দূৰ হ'ব আৰু আপোনাৰ ঘৰখনৰ সকলো সদস্য সুস্থৱান হৈ থাকিব। বাঁহ গছক সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। বাঁহ গছ যিখন ঘৰত থাকে সেইখন ঘৰত সৌভাগ্য বৃদ্ধি হয় বুলি কোৱা হৈছে শাস্ত্ৰত। সেইবাবে আপুনি চেষ্টা কৰিব দৌল পূৰ্ণিমাৰ আগত আপুনি বাঁহ গছৰ পুলি আনি ৰোপণ কৰিবৰ বাবে। এইবাৰ জানো আহক আমি 4 নম্বৰৰ বস্তুটোৰ বিষয়ে। 4 নম্বৰতে হৈছে প্ৰতি কাঠ ঘৰত ৰখাটো খুবেই শুভ। ইয়াৰ ফলস্বৰূপে যথেষ্ট পৰিমাণে সম্পদ লাভ কৰিব পাৰি। কাছে পৰিয়ালটোলৈ ইতিবাচক শক্তি আনে। স্ফটিকৰ উপৰিও আপুনি অইন ধাতুৰ স্ফটিক কাঁচ আনিব পাৰে ঘৰলৈ। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখি এই বস্তু আনিবৰ বাবে চেষ্টা কৰিব। প্ৰিয় দৰ্শক, 5 নম্বৰটোলৈ আগবঢ়াৰ পূৰ্বে ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। এইবাৰ জানো আহক আমি দৌল পূৰ্ণিমাৰ আগত আনিবলগীয়া বস্তুটোৰ বিষয়ে। 5 নম্বৰৰ বস্তুটোৰ বিষয়ে। 5 নম্বৰতে হৈছে ঘৰত ড্ৰেগনৰ মূৰ্তি বা ছবি ৰখাটো শুভ। এইটো বিশ্বাস কৰা হয় যে ইয়াৰ ফলস্বৰূপে পৰিয়ালৰ সদস্যসকল সুৰক্ষিত হয়। ঘৰত ড্ৰেগনৰ ছবি বা মূৰ্তি ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ ওপৰত অশুভ শক্তিৰ কেতিয়াও প্ৰভাৱ পৰিব নোৱাৰে। অশুভ শক্তিৰ কবলৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি বুলি শাস্ত্ৰত কোৱা হৈছে। ইয়াৰ উপৰিও পৰিয়ালটোৰ ওপৰত মা লক্ষ্মীয়ে বাস কৰে বুলিও কোৱা হয়। ঘৰত মা লক্ষ্মীয়ে বাস কৰি সকলো টকা পইচা ধান চাউলৰ অভাৱ দূৰ হৈ পৰিব ড্ৰেগনৰ মূৰ্তি ঘৰত থাকিলে। সেইবাবে আপুনি আনিবৰ বাবে চেষ্টা অৱশ্যেই কৰিব। এইবাৰ জানো আহক আমি 6 নম্বৰ বস্তুটোৰ বিষয়ে। দৌল পূৰ্ণিমাৰ আগতে আপুনি চীনা মুদ্ৰাবোৰো ঘৰলৈ আনিব পাৰে। ফেং শুইৰ মতে ৰঙা সূতাত বান্ধি থোৱা চীনা কইনবোৰৰ প্ৰৱেশদ্বাৰত আপুনি ৰাখিব পাৰে। তেনে কৰিলে আপোনাৰ পৰিয়ালটো সুখ সমৃদ্ধিৰে বিৰাজ কৰিব। অশুভ শক্তিৰ পৰা হাত সাৰি থাকিব পাৰিব। এইবাৰ জানো আহক আমি 7 নম্বৰৰ বস্তুটোৰ বিষয়ে।
তাৰ আগতে ইমানলৈকে যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনাক পুনৰ এবাৰ অনুৰোধ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে আপুনি আমাৰ এই চেনেলটোত আপলোড কৰা প্ৰতিটো ভিডিঅ' সকলোতকৈ আগত দেখিবলৈ পাব সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব এইবাৰ জানো আহক প্ৰিয় দৰ্শক 7 নম্বৰটোৰ বিষয়ে 7 নম্বৰতে হৈছে দোল পূৰ্ণিমাৰ আগতে আপুনি প্ৰবন ঘণ্টি আনিব পাৰে আপুনি প্ৰবন ঘণ্টাৰ 5 বা 7 বা 11টা লাঠি প্ৰয়োগ কৰিব লাগে বিশ্বাস অনুসৰি লক্ষ্মীৰ ইয়াৰ মিঠা মিঠা শব্দৰ দ্বাৰা আকৰ্ষিত হয় লগতে ঘৰৰ পৰা সকলো ঋণাত্মক শক্তি আঁতৰি যায় সেইবাবে আপুনি দোল পূৰ্ণিমাৰ আগতে প্ৰবন ঘণ্টা আনিবলৈ চেষ্টা কৰিব তেনে ক্ষেত্ৰৰ দ্বাৰা আপোনাৰ ঘৰত থকা ঋণাত্মক শক্তি আঁতৰ হ'ব আৰু তাৰ মিঠা মিঠা শব্দৰে লক্ষ্মী দেৱীক আকৰ্ষিত কৰিব আপোনাৰ ঘৰলৈ প্ৰিয় দৰ্শক এই 7 পদ বস্তুৰ আপুনি যিকোনো এপদ বস্তু হ'লেও আনিবৰ বাবে চেষ্টা কৰিব দোল পূৰ্ণিমাৰ আগত তেনে ক্ষেত্ৰত আপোনাৰ ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন হোৱাটো নিশ্চিত ইয়াৰ উপৰিও আপোনাক আৰু কেইটামান কথা জনাও আপুনি দোল পূৰ্ণিমাৰ আগত কেতিয়াও আপোনাৰ ঘৰখনত ভঙা মূৰ্তি ভঙা গিলাচ থাকিবলৈ নিদিব ভঙা বস্তু কেতিয়াও থাকিবলৈ নিদিব মকৰা জাল থাকিবলৈ নিদিব তেনে ক্ষেত্ৰত অশুভ শক্তি আপোনাৰ ঘৰলৈ আগমন ঘটিব পাৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব ভঙা আইনা ঘৰত থাকিলে ঘৰখনলৈ দুৰ্ভাগ্যক আপুনি নিজে নিমন্ত্ৰণ কৰাৰ দৰে হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি দোল পূৰ্ণিমাৰ আগত এই 7 পদ বস্তু আনক আপোনাৰ ঘৰত লক্ষ্মী দেৱীয়ে বাস কৰি কম দিনৰ ভিতৰতে ধন টকা পইচা আপোনাৰ ঘৰত উপাৰ্জন বৃদ্ধি হ'ব আৰু আৰ্থিকভাৱে আপুনি কম দিনতে উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব গতিকে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো নতুন এটা ভিডিঅ'ত লগ পাম ধন্যবাদ